নহ'লে আজি যদি মই থিয়েটাৰত আছোঁ মোক যদি পইচা নিদিয়ে মই কিয় কৰিম ন মই গুচি আহিম ন থিয়েটাৰখন এৰি তাৰপিছত মালিকজনৰ বদনাম হ'ব নহয় যে পইচা দিব নোৱাৰে থিয়েটাৰ এখন নাযাবা দেই আৰু থিয়েটাৰ বদনাম বহুত দেখি থাকোঁ ন পইচা দিব নোৱাৰিলে এনেকুৱা বহুত ঘটি থাকে ঘটনা আগতে ঘটিছে দৰ্শক যদি নাহে ক'ৰ পইচা দিব আগৰবাৰ যদি থিয়েটাৰ হৈছিল তেতিয়া মানুহে খুব সমালোচনা কৰিছিল প্ৰস্তুতি বা ড্ৰেছক লৈ হওক বা তেনেকুৱা ধৰণৰ আমি দেখিবলৈ পাইছিলোঁ যে এতিয়া থিয়েটাৰ হৈ থকা নাই বিলাহী দেখাবলৈ গৈ অকণমান চাৰ্কাছ হ'ল চাৰ্কাছ হ'ল কি বহুত সমালোচনা কৰিছিলে কি ক'ব আপুনি এতিয়া আৱাহন থিয়েটাৰত কিয় মানুহ বেছি হয় আৱাহন থিয়েটাৰৰ প্ৰত্যেক আজি 5 বছৰমান নেকি ব্যৱসায়িকভাৱে এক নম্বৰত কিয় আছে সফল আৱাহন থিয়েটাৰ বেলেগ থিয়েটাৰ কি হয় তিনিখন মেক্সিমাম মানুহে সেইটো তেনেকৈ কয় থিয়েটাৰৰ আগৰ মাদকতা নাই নাটকৰ আগৰ মহানন্দ শৰ্মা তেওঁলোকে যি অভিনয় কৰিছিল যেনেকুৱা নাটক কৰিছিল তেনেকুৱা নাটক নাই এতিয়া তেনেকুৱা যদি অকল নাটক কৰে কিমানজন মানুহ আহিব চাব মানে প্ৰস্তুতি বা এখন নাটকৰ কিতাপ অভিনয় নাটকৰ নহয় অভিনয়ৰ কিতাপ মোৰ কাৰণে তেওঁক মই যেতিয়া চাই থাকোঁ কিবা এটা নহয় কিবা এটা শিকিব পাৰোঁ মানে তেওঁৰ পৰা আৰু বহুত এনাৰ্জেটিক মানে থিয়েটাৰ বুলি ক'লে তেওঁৰ নাম আহে আৰু একদম আপোনালোকৰ কামবিলাক চেলেঞ্জিঙো হয় বহুত বেছি মানে কেতিয়াবা আপুনি ডাইলগ পাহৰি যাব লগা হ'ব পাৰে হৈ যাব পাৰে একো ডাঙৰ কথা নহয় একদম আৰু এনেকুৱা দেখি থাকোঁ যে এই মানুহবিলাক পৰি থাকে যে মানে ডান্স কৰিবলৈ লৈ পেলাই টেকনিকেল কিবা তেনেকুৱা ধৰণৰ কাৰণে সেইবিলাক বহুত ৰিস্কি হয় বহুত ৰিস্কি যদি তুমি পানী দি নিমখ অকণমান দি জলকীয়া দি দিলা সিমানেই খাম ছেটিছফাই ইমান ডিমাণ্ড নাই মাংস বহুত দিলা বোলে মই মাংস পালোঁ বহুত খাম সেইটো নহয় মই সিমানেই খাম ইন্ট্ৰডাকশ্যন এনেকৈয়ে দিব লাগিব যে বৰ্তমান সময়ত থিয়েটাৰ দপদপাই থকা এজন অভিনেতা আৰু কল্যাণ দা খুব ভাল অভিনয় কৰে আপোনাৰ মই লাইভ প্ৰগ্ৰেম মানে লাইভ প্ৰগ্ৰেমবিলাক চোৱা নাই মই এতিয়ালৈকে যেতিয়া ফেচবুকত থাকে আপোনাৰ ইনষ্টাগ্ৰামতো আপোনাৰ ক্লিপ চাইছোঁ মই তেতিয়া মানে দেখিছোঁ প্ৰস্তুতি বা লগত বিশেষকৈ ডান্সৰ ভিডিঅ'ই হওক বা অভিনয় হওক আৰু তাত দেখিছোঁ বহুত মানুহ আপোনাৰ যেতিয়া অভিনয় চোৱাৰ পাছত গ্ৰীণ ৰুমলৈ যায় বা আপোনাক লগ কৰে সেইটো মুহূৰ্ত বেলেগ হয় আৰু নাম আছে আপোনাৰ থিয়েটাৰত আৰু বিশেষকৈ আবাহন আপুনি কৰি আছে আবাহনৰ লগত জড়িত আৰু এতিয়াও আবাহনৰ লগতে জড়িত হ'ব হয়তো ৰিহাৰ্চেল চলি আছে চ' সেইখিনি কথাও পাতিম লগতে আপুনি অভিনয় জগতত কেনেকৈ আহিলে সেইখিনিও পাতিম আৰু লগতে এইটো কথাও জানো আপুনি আপোনাৰ ৱাইফৰ কথা আপুনি পলুৱাই আনিছিলে সেইটো জানিব লাগিব সেইটো বহুত ইণ্টাৰেষ্টিং আছিল সেইটো ইণ্টাৰেষ্টিং আছিল সেইটো জানিব লাগিব অডিয়েঞ্চে হ'ব প্ৰথম সেইখিনি আৰম্ভ কৰোঁ নেকি কওক কৰিব বিয়া মানে ছোৱালী পলোৱানৰ পৰা আৰু আপুনি ষ্টেন'গ্ৰাফাৰ আছিলে সেইটো বাদ দি পেলাই আপুনি অভিনয় জগতত আহিলে ছোৱালী পলোৱাইনাটো মানে মোৰ গাৰ্লফ্ৰেণ্ড নাছিল ভাল ফ্ৰেণ্ড নাছিল ভাল ফ্ৰেণ্ড মানে আমাৰ চিনাকি চাগে 3 মাহমান হৈছিল তো সেই 3 মাহৰ ভিতৰত তাই মোক সদায় ফোন কৰে বা ময়ো ফোন কৰি খবৰ লওঁ তাই ফোন নকৰিলেও তো তাৰ ভিতৰতে কেতিয়াও ভাল পাওঁ বুলি কোৱা হোৱা নাছিল হয়তো ক'ৰবাত চফ্ট কৰ্ণাৰ আছিল সেইকাৰণে সদায় ফোন কৰা যায় বা খবৰ লোৱা যায় তো মাঘৰ বিহু সময় মই ঘৰলৈ গৈছিলোঁ ঘৰত থাকিলোঁ আৰু আমাৰ আহোম মানুহ এনেওতো শলিতা চলিতা লগোৱা হয় অকণমান সাজ খালোঁ খাই বড়ো হৈ আছিলোঁ বোলে কি কৰোঁ তাইক ফোন কৰিলোঁ তাৰপৰা তাই ক'লে এনেকৈ কিবা এটা প্ৰাইভেট ছেক্টৰত কাম কৰি আছিল চ' অফিচৰ পৰা ওলাম বোলো মই এনেই যাওঁ ফুৰিব যাম বোলে গ'লোঁ আমি 1:30মান বজাত গৈছোঁ তাৰপৰা গৈ মানে আমাৰ যিহেতু ওচৰত অৰুণাচল তো সেইফালে মোৰ খুব ফুৰা কম হয় তো মই তাইক সেইফালে যাওঁ বুলি ক'লোঁ তো এনেকৈ যাওঁতে অহা দেৰি হ'ল আৰু সিহঁতৰ ঘৰৰ লগতে মই এনেই আগতে মাককো পাইছোঁ এবাৰ লগ বা ঘৰলৈ গৈছোঁ যিহেতু ভাল ফ্ৰেণ্ড আছিলোঁ তাৰপিছত মই আকৌ এনেই ফোন কৰিলোঁ মাকক তাই যিহেতু মোৰ লগত আছে মাকৰ মানে আটা ভেটা ল'বৰ কাৰণে ফোন কৰিলোঁ যে সুধিলোঁ আৰু তাইক ক'ত আছে কৈছে অফিচতে আছে অহাৰ সময় হৈছে আৰু মানে যোৱাৰ টাইমতে গৈছোঁ অহা সময় হৈছে আহিব আৰু এনেকৈ মই কিন্তু নক'লোঁ আৰু মোৰ লগত আছে তাৰপৰা দেৰি হ'ল 8টা বাজিল আমি আহি পাওঁতে যাওঁতে মানে নাভাবিলোঁ ইমান টাইম লাগে বুলি আহি পাওঁতে দেৰি হৈ গ'ল তো তাইৰ লগৰজনীলৈ ফোন কৰিলে মাকে ইমান দেৰি তাই অহা নাই তাইৰ লগৰজনীয়ে কৰিলে কিয় তাই দেখোন 4টামান বজাতে ওলাই গ'ল অফিচৰ পৰা কল্যাণৰ লগত এনেকৈ মাকতো একদম চিন্তা হৈ গ'ল কল্যাণে মোক অলপ আগতে ফোন কৰিছে সি ক'লে এনেকৈ আৰু এতিয়া তাই ক'লে এনেকৈ তাই তাৰপিছত তাইক ফোন কৰিলে আৰু ফোন কৰি তাইক বিৰাট গালি পাৰিছে আৰু তাই কৈ দিলে মোৰ লগত আছে বুলি মানে বহুত গালি পাৰিছে মানে তাই কৈছে যে মোক মায়ে মাৰিব আৰু বোলে কি কৰিম মোৰ ওচৰত এটা অপশ্যন আছে এনেকৈ ক'লোঁ কি আছে বোলো ব'লা যাওঁগৈ আমাৰ ঘৰলৈ বাপৰে এইটো জমনি আছিলে কিন্তু তাই কৈছে আপুনি আগতে ভাবিছিলে তাক বিয়া পাতিম বুলি নাই ভবা মই সেই মমেণ্টলৈকে ভবা নাই মানে হঠাতে কি আহিলে নাজানো আৰু যে মোৰ এনেকুৱা লাগিলে যে মোৰ কাৰণে গালি খাব এতিয়া ঘৰত গালি খাব মানে মাক অলপ ষ্ট্ৰিক্ট তাৰপিছত মই ভাবাও নাই তাই যাব বুলি মই এনেই হয়তো কৈছিলোঁ যে ব'লা যাওঁ তাই যাওঁ ব'লা বুলি কৈ দিলে গৈ আছোঁ আৰু লখিমপুৰৰ পৰা ঢকুৱাখানালৈকে দূৰ আছেতো গৈ আছোঁ ইনফেক্ট সিহঁতৰ অফিচটো মোৰ ডাঙৰ বাইদেউ ঘৰৰ ওচৰত এতিয়া ডাঙৰ বাইদেউকো মই কোৱা নাই কথাটো যে মই ছোৱালী লৈ আহিছোঁ আমি সোৱণশিৰি নদী শুনিছা নহয় সোৱণশিৰি শুনিছোঁ সোৱণশিৰি দলংখনৰ উঠোতে মোৰ
মাইণ্ডত মানে ঘপককৈ লাগিছে আৰু মইতো ছোৱালী লৈ আহিছোঁ ঘৰত খবৰ দিয়া নাই কাকো কি কৰিম এতিয়া তাৰপিছত মোৰ ভাইটি কেইটামান আছে সিহঁতক ফোন কৰিলোঁ যে এনেকৈ কওঁ মই ছোৱালী লৈ গৈ আছোঁ সিহঁতে আচৰিত মই তাৰ আগদিনা ভিনদেউৱে মোক কৈ আছে যে বিয়া পাতিব লাগে ছোৱালী যদি চাইছা যদি কোৱা আৰু আমাক নাই আমাৰ ফেমিলিটো খুব ফ্ৰেণ্ডলি চব কথা ফ্ৰীলি পাতোঁ মই ভিনদেউক কৈ আছোঁ নাই এইবিলাক নাই কি ফাল্টু কথা হ'ব আহে কৰি ধেমালি কৰি আছোঁ আৰু সিহঁতে চবেই চকড তাৰপৰা আৰু ক'লে ঘৰত দেউতাই ক'লে ঘৰৰ ছোৱালী আহিছে লৈ আহিব দিয়া ক'লৈ যাবহি সেই লৈ গ'লো সেই বিয়া হৈ গ'ল আচৰিত কিন্তু আপোনাৰ সঁচাকৈ বা মই যেতিয়া ঘৰ পাইছোঁ ঘৰ পাওঁতেহে মই ভাবিছোঁ মইতো বিয়া পাতিছোঁ ইনফেক্ট মই এতিয়াও কেতিয়াবা মই কিন্তু নিজে খুব কম অনুভৱ কৰোঁ দেই মই মেৰিড বা মই বিয়া পাতিলোঁ নাজানো মই নিজকে সৰু ল'ৰা ডেকা ল'ৰা টাইপে ভাবি থাকোঁ এতিয়াও আৰু সেই হেৰিটো মোৰ মানে মানুহজনীয়েও এতিয়ালৈকে কেতিয়াও তাই মোক মানে তেনেকুৱা হেৰি কৰা নাই মই যে বিয়া পাতা মই মানে কেতিয়াবা ওলাই গ'লে দেৰি হ'লে তাই গালি পৰা কিয় দেৰি হ'ল তেনেকৈ নাই তাই মোক এতিয়াও ফ্ৰেণ্ডলি ট্ৰিট কৰে আৰু মোৰ আচলতে মোৰ লাইফৰ কেৰিয়াৰটো তাই বিয়া পতাৰ পাছৰ পৰাই ষ্টাৰ্ট হৈছে বুলি ক'লে তাই প্ৰতিটো মমেণ্টত মোক হেল্প কৰে মেণ্টেলি বহুত ছাপৰ্ট কৰে এতিয়া ধৰি লওক বিয়া পতাৰ পাছততো সম্পূৰ্ণ বেলেগ হৈ যায় ন মানে স্বামী স্ত্ৰী এটা সম্বন্ধ বেলেগ হৈ যায় সেইটো দিশৰ পৰা মানে মাত বোলেই হওক বা অকণমান কিবা এটা থাকে ন তেওঁলোকৰ মাজত কিন্তু যদি ফ্ৰেণ্ড হৈ থাকে সেইটো অকণ বেলেগ হৈ থাকে যদিও স্বামী স্ত্ৰী কোনটো বেছি ইম্পৰ্টেণ্ট বুলি ভাবে আপুনি মই ভাবোঁ ফ্ৰেণ্ড হৈ থকাটো বেছি ইম্পৰ্টেণ্ট মানে আমাৰ তুমি চাবাচোন 10 বছৰ ভাল পাই বিয়া পতাৰ পাছতো যেতিয়া তোমাৰ বিয়া পাতে 10 বছৰ ভাল পালে আকৌ 10 বছৰ একেলগে বিয়া পাতি একেলগে থাকিল তাৰ পাছতো কিন্তু সেই হাজবেণ্ড ৱাইফে কেতিয়াবা কৈ পায় মানে প্ৰায় কোৱা শুনো খুব কমেই চাগে নোকোৱা এনেই আমনি লাগিলে আৰু এনেই বিয়া পাতিবই নালাগে মানুহে তেনেকৈ কোৱা শুনো তাৰ কাৰণটো এইটোৱে বুলিয়ে মই ভাবোঁ চবেই চাগে ভাবি লয় মই বিয়া পাতিলোঁ এতিয়া মই আৰু কিবা এটা বেলেগ হ'ব লাগিব তো মানে বেলেগ মানে কি আৰু বেলেগ চলিলে হ'ল লাইন নেমাৰিলেই হ'ল ন তাৰ বাহিৰে মানে গাৰ্লফ্ৰেণ্ড ভাল পাই থাকোঁতে যিমান মজা আছিল বা যেনেকৈ আছিল তো তেনেকৈ যদি ৰাখে ফ্ৰেণ্ড হৈ ভাল ফ্ৰেণ্ড হৈ যদি থাকে এক্সাইটমেণ্টটো থাকে মই এতিয়াও মই ক'ৰবাত মানে ওলাই আহিলোঁ মই গৈ পাওঁতে দেৰি হৈছে ৰাতিপুৱা 11টা বাজিলে 12টা মই যেতিয়া ক'ৰবাত ওলাওঁতে মই তেতিয়ালৈ ফোনটো লগাই কথা পাতি গৈ থাকোঁ তো তুমি এনেকুৱা ভাবিবা যে মই তাই বেলেগত আছে মই বেলেগত থাকিম কিন্তু মই কিন্তু ঘৰলৈ গ'ল গেট পালে মই গেট পালোঁ ফোনটো ৰাখা সেই তেনেকুৱা কিন্তু মই সেইটো মই ভাবোঁ ভাল আৰু সেইটো কাৰণে চাগে মই আজিও সেইটো ফিল কৰিছোঁ বুলি ক'লোঁ যে মোৰ ফ্ৰেণ্ড হৈ আছে তাই ভাল ফ্ৰেণ্ড মানে ধৰি লওক এটা এনেকুৱা থাকে ন মানে যেতিয়া গাৰ্লফ্ৰেণ্ড বয়ফ্ৰেণ্ড থাকে কথা পাতি থাকে বা এনেকুৱা হৈ থাকে কিন্তু আকৌ বিয়া হ'ল মানে হাজবেণ্ড ৱাইফ হ'ল তেতিয়া সম্বন্ধটো অকণমান বেলেগ হৈ যায় মানে গাৰ্লফ্ৰেণ্ডৰ পৰা ৱাইফ হ'লে মানে চেঞ্জ হৈ যায় ন তাৰপাছত সেইটো নাথাকেগৈ চবৰে মাজত ফ্ৰেণ্ডশ্বিপৰ সেইটো নাথাকেগৈ মানে এটা ফ্ৰেণ্ডশ্বিপটো বেছি ইম্পৰ্টেণ্ট দায়িত্ব আহি যায় কিন্তু দায়িত্বটো আপুনিও পালন কৰি আছে পালন কৰি আছে সেইটোৱে মই ক'লোঁ দায়িত্বটো ভাল পাই থাকোঁতেতো পালন কৰা যায় সেইটোৱে হয় নহয় মই যদি কাৰোবাক ভাল পাওঁ তাই ভাল হোৱাটো তাই ভালকৈ থকাটো সদায় বিচাৰিম অকল যে সেইটো ভালকৈ থকাটো বিচাৰিবৰ কাৰণে মই বিয়া পাতিব লাগিব তেনেকুৱাটো কথা নহয় আৰু বিয়া পাতিলোঁ বুলিও যে তাই মোৰ তলত থাকিব লাগিব মই মানে ডমিনেট কৰি কথা ক'ব লাগিব বা চব মানে হেৰি কৰিবলৈ তেনেকুৱাটো নহয় এতিয়া ভাল পাই থাকোঁতে যেনেকৈ থাকে তো তেনেকৈ বিয়া পতাৰ পাছত থাকিব পাৰিলে মই খুব বেছি সুখৰ হয় আপুনি শান্ত আছেনে তেতিয়া শান্ত আছিলোঁ ডাঙৰ মানে হেৰিয়াত পৰিৱেশ লৈ বেলেগ বেলেগ আছিলোঁ লগৰ ল'ৰাৰ লগত দুষ্ট আছিলোঁ সেইটো থাকেই ডাঙৰ বাটৰ লগত শান্ত আছিলোঁ তো দুটা বস্তু মই মেইনটেইন কৰিছিলোঁ তেতিয়া এই যিসকল মোতকৈ বয়োজ্যেষ্ঠ তেওঁলোকে কেতিয়াও নকয় যে এই কল্যাণে এইটো কাম কৰিব যিসকল মোৰ লগৰ সিহঁতে কিন্তু কেতিয়াও নকয় যে কল্যাণে ইমান ভালকৈ মানুহৰ লগত কথা পাতিব কিন্তু এইটো কেতিয়াও কাৰো ক্ষতি হোৱা কাম কৰা নাছিলোঁ হ'লেও মানে কেতিয়াবা দুষ্টালি কৰি ভাল লাগে সময়ক লৈ হেৰি কৰিছিলোঁ চ' তেনেকৈ মই ষ্টেন'গ্ৰাফি কৰিব আহিলোঁ ষ্টেন'গ্ৰাফি পঢ়োঁতে মই যেতিয়া ষ্টেন'গ্ৰাফি ছাৰৰ কথা মই আগতে কৈছোঁ এইটো কথা তেতিয়া মানে যোৰহাট ITIত 3টা ইয়েৰ ফেইল ষ্টেন'গ্ৰাফি পাছ হোৱা নাই তো ছাৰে মাতিলে মই নাজানো কেলৈ বা মোক মাতিলে 3জনমান মানে আমাৰ লগৰ মাতিলে আৰু মাতি ক'লে যে এনেকুৱা হৈছে 3 বছৰ আমাৰ ইয়াতে নীল হৈ আছে তো এইবাৰ যদি আকৌ নীল হয় মোৰ সন্মানৰ কথা আছে তাৰোপৰি আমাৰ নটিচ আহিব ডিপাৰ্টমেণ্ট বন্ধ কৰিব লাগিব এনেকৈ তো তোমালোকক যি সহায় লাগে মোৰ ফালৰ পৰা যিমান এক্সট্ৰা ক্লাছ লাগিলে ল'বা মই আছোঁ খালি ভাল ৰিজাল্ট কৰিব তোমালোকৰ ওপৰত মোৰ বিশ্বাস আছে নাই ক'লে তো ছাৰে যে সেই কথাটো কৈ দিলে সেইটোৱে মোৰ মানে কিবা এটা ভাল লাগিলে আৰু তো মই মানে মোৰ সমস্ত
দি পঢ়িলোঁ আৰু সমস্ত দি মই যিমান কষ্ট কৰিবলৈ সিমান কষ্ট কৰিলোঁ তো মই পাছ আউট হ'লোঁ আৰু সেইটো কাৰণে ছাৰৰ লগত ৰিলেশ্যনটো মোৰ খুব ভাল এতিয়াও ছাৰে মোক ফোন কৰি খবৰ লয় টিভি চিৰিয়েল চালে বা হেৰি কৰিলে থিয়েটাৰ হ'লে ছাৰৰ ঘৰ বঙাইগাঁও ফালে গ'লে ছাৰৰ ঘৰত সোমাবৰ কাৰণে ৰিকুৱেষ্ট কৰে কিন্তু মই মিলা নাই বাৰু এতিয়ালৈকে কিন্তু যোৰহাট গ'লে মানে ছাৰৰ ঘৰত সোমাব ছাৰক লগ কৰোঁ যোৰহাটতে থাকে ছাৰ তাৰপাছত মই ছাৰে কথা পাতি দিলে ইয়াতে গুৱাহাটী হাইকোৰ্টত কণ্টেক্সুৱেলত চাকৰি কৰিবৰ কাৰণে আহিছিলোঁ চাকৰি কৰিবৰ কাৰণে তো তাৰপাছত সেই মই যে ক'লোঁ সময়ে যে মোক যিটো দিয়ে সেইটোকে মই হেপী হ'বলৈ মানে চেষ্টা কৰোঁ তাৰপাছত মই পাক চক্ৰত পৰি অভিনয় জগতত সোমালোঁ আগতেতো অভিনেতা হোৱাৰ কোনো হেৰি নাছিল মই আহিছিলোঁ আমাৰ কি আৰু গাঁৱৰ আমাৰ অঞ্চল বুলিয়ে নহয় চাগে প্ৰায়বিলাক গাঁও অঞ্চলতে এনেকুৱাই লাগে ল'ৰা চকীদাৰেই হওক চৰকাৰী চাকৰি পালে দেউতাকজন সুখী আগতে আছিলে সেইটো এতিয়াও আমাৰ এইফালে এতিয়াও আছে যে তুমি কিছুমানৰ তুমি কি কৰিছা তোমাৰ কিমান টেলেণ্ট তুমি আৰু কিমান আগবাঢ়ি যাব পাৰিবা সেইটো চোৱাৰ কাৰো হেৰি নাই সেইটো বেয়াও হয় সেইটো খুবেই বেছি বেয়া মানে এইটোৱে ভাবে আৰু যে আমুক দেখিলে এই আমুকে চকীদাৰ চাকৰি কৰিলে নহয় এতিয়া এই আজিকালি যে কি চাকৰি হেৰি ওলাইছে যে এডিআৰিত এই আমুকে দি সেইদিনা মোক এজন মানুহে ক'লে মই ঘৰত থাকোঁতে এই আজিকালি আমুকৰ বিয়াত ভাল দেউতাকে মাষ্টৰ কৰিছিলে ল'ৰা এতিয়া চকীদাৰ বোলো সেইটো কি ভাল হ'ল না চৰকাৰী চাকৰি এটা কি টেনশ্যন আছে মানে হেৰি নাই এইটো কি কয় বানপানী আহে আমাৰ সেইটো ডাইলগ আৰু বানপানী আহিলেও দৰমহা পাব বুজি পাইছোঁ খাবৰ কাৰণে ছিকিউৰ্ড লাইফ আৰু মই বোলো বানপানী আহিলে দৰমহা পাব সি হয় বাৰু আজিকালি যে সি পেঞ্চন নাপায় তাতকৈ যদি তাৰ কিবা যদি এক্সট্ৰা টেলেণ্ট আছিল সি যদি বেলেগ কিবা এটা কৰিলেহেঁতেন সি গোটেই বছৰটো চাকৰি কৰি যিমান দৰমহা পাব তাতকৈ যে কিজানি এমাহতে সি বেছি ইনকাম কৰিলেহেঁতেন সেইটোতো ভাবিব লাগিছিল সি পালে আপোনাৰ ল'ৰাটোক বোলো তেনেকৈ খালি চকীদাৰ পালে বুলি মোৰ আগত ফিটাহি মাৰিব নাহিব এটা লিমিট থাকে মানে চৰকাৰী চাকৰি বা ঠিক আছে যিসকলৰ মন যায় কৰিব পাৰে কিন্তু লিমিট থাকে ন মানুহৰ প্ৰতিভা থাকে সেইটো এক্সপ্ল'ৰ কৰিব লাগিব আজিকালি কৰে বহুতে তেনেকৈ কৰে আজিকালি তোমাৰ প্লেটফৰ্ম আছে ন ছ'চিয়েল মিডিয়াত তুমি নিজৰ যি টেলেণ্ট তুমি নিজে মানে হেৰি কৰিব পাৰা নিজক এক্সপেৰিমেণ্ট কৰিবৰ কাৰণে জেগা আছে গতিকে আজিকালি আৰু চাকৰিটো মই ভাবোঁ আৰু দেই চাকৰিটো চাকৰিটো নহয় মোৰ লাইফত নহয় কিন্তু চাকৰিটো মই সেইকাৰণে চাকৰি কণ্টেক্সুৱেলত পায়ো চাকৰি নকৰিলোঁ তাৰপৰা অভিনয় জগতলৈ আহিলোঁ অভিনয় কৰিলোঁ মই কিন্তু অভিনয় প্ৰথম ক'তো শিকা নাছিলোঁ প্ৰথম মই এক্টিং কেমেৰাত কৰিছোঁ তেতিয়া আৰু এজন মানুহৰ নাম ল'ব লাগিব মই এক্টৰ হোৱা আৰু তেওঁৰ সেই সময় কোৱা কেইটামান মানে কথাই মোক আত্মবিশ্বাসটো আৰু বেছি দৃঢ় কৰিলে হিলোল কুমাৰ পাঠক তেতিয়া স্বাধীন পেপাৰখনৰ ছাব এডিটৰ আছিল তেতিয়া VCD শেষৰ পৰ্যায়তে 2012-13 কথা আৰু মই অভিনয় জগতত তেতিয়া সোমাইছোঁ হিলোল দাই তেতিয়া আমি অলংকাৰ বুলি এখন হোটেল আছে হেৰিয়াত চানমাৰীত তাতে থিয়েটাৰৰ অফিচবোৰ এতিয়াও হয় নেকি অলংকাৰত প্ৰায়বোৰ থিয়েটাৰ অফিচ তাতে হয় তাতে শিল্পী মানে আৰ্টিষ্টবোৰৰ আড্ডা হয় এনেকুৱা হিলোল আৰু তাতে মই কেতিয়াবা যাওঁ বহু কথা ভাল কথা কয় শুনি ভাল পাওঁ হিলোল দাই ক'লে এদিন তুমি অভিনয় কৰা ভাল অভিনেতা হ'বা তাৰপিছত মই ক'লোঁ কি কথা কয় এনেকৈ কৈছোঁ কৈছোঁ মই সঁচাই কৈছোঁ তোমাৰ চকুত পাৱাৰ আছে তোমাৰ চকুত সেই দমটো আছে সেইটো সময়ত কেইবাজনো জনপ্ৰিয় অভিনেতাৰ নাম কৈ তেওঁ কৈছে যে আমুকতকৈ তুমি ভাল অভিনেতা হ'বা মানে আপোনাক কম্পেয়াৰ কৰি কৈছে আমুকতকৈ তুমি বহুত ভাল অভিনেতা হ'বা মই বোলো মই দেখোন অভিনয়ৰ বিষয়ে একো নাজানো অভিনয় মই ক'তো শিকা নাই তেতিয়া গুণাকৰ দেৱ গোস্বামী গুণাকৰ ছাৰৰ তেতিয়া অসমত প্ৰায় 40টামান NSD ৱৰ্কশ্বপ আহিছে এটা গুণাকৰ ছাৰেও পাইছে অকল অসমত দেই গুণাকৰ ছাৰক ফোন কৰিলে ক'লে যে এনেকৈ আপোনাৰ ৱৰ্কশ্বপ কেতিয়াৰ পৰা হ'ব কৈছে ৱৰ্কশ্বপ ষ্টাৰ্ট হ'ল 4 দিন গ'ল কৈছে মোৰ ভাইটি এটা আছে সি কৰিব পাৰিবনে এনেকৈ ক'লে কৈছে হ'ব পঠাই দিবা এনেকৈ নেক্সট দিনা মোক ক'লে এড্ৰেছটো দি পঠালে গ'লোঁ নাম্বাৰটো দিলে ফোন কৰি গ'লোঁ তেতিয়া অলৰেডি 5 নম্বৰ দিনৰ ৱৰ্কশ্বপটোৰ চবেই এটা মানে বন্ধুত্ব এটা আহিছে আৰু মই নতুন গ'লোঁ গৈ ছাৰে লৈ গ'ল চবলৈ চিনাকি কৰি দিলে তাৰপৰা আৰম্ভ কৰিলোঁ ৱৰ্কশ্বপ নাটক কৰিলোঁ নাটক শিকিলোঁ তেতিয়া তোমাৰ এই যিমান যে ৱৰ্কশ্বপ পাতিছিলে ৱৰ্কশ্বপৰ মানে চবৰে এটা টেলেণ্ট হেৰি বিচাৰে আৰু যে আমি এতিয়া ৰবীন্দ্ৰ ভৱনত নাটক কৰিছোঁ ৱৰ্কশ্বপত প্ৰডাকশ্যন মানে ৱৰ্কশ্বপ প্ৰডাকশ্যনটো নাটকখন ৰবীন্দ্ৰ ভৱনত কৰিছোঁ নগাঁৱত কৰিলোঁ আৰু শুৱালকুছিত কৰিছিলোঁ
তেতিয়া এই মোক দিলে হৰ্ডিংখন বনাবৰ কাৰণে, যিখন আমি নাটক দেওধাই নাটকখন কৰিম, হৰ্ডিংখন বনাবৰ কাৰণে মোক দায়িত্ব দিলে। তাৰপিছত ক'লে যে মানে নাটকখনৰ কথা ক'লে আৰু এনেকুৱা এনেকুৱা কাহিনী, তুমি ভালকৈ বনোৱা ডিজাইনটো। তা মই ভাবিলোঁ চব, আমি তেতিয়া 35টামান আছিল নেকি ষ্টুডেণ্টছ টোটেল। তো কাৰোবাৰ ফটো দিলে কাৰোবাক মানে দেখা নাপাব, বেয়া পাব। তো নাটকখনৰ হিৰ'জনটো দিবই লাগিব, তো তাৰ এখন ডাঙৰকৈ দিব লাগিব। তেনেকৈ ভাবি মই লাষ্টত নাটকখনৰ আমাৰ ঘোঁৰা মানে তলা এনেকুৱা কিবা কিবি আছিল আৰু দবা। তো মই ছাৰক ক'লোঁ, বোলো ছাৰ এনেকৈ মই এনেকৈ ভাবিছোঁ, যে তোমাক দায়িত্ব দিছোঁ, তুমি যেনেকৈ ভাবা তেনেকৈ কৰা। বোলো মোক তেতিয়াহ'লে ছোৱালী এজনী দিব লাগিব আৰ্ট কৰা। ছোৱালীজনী তাই আৰ্ট কৰে, তাই আৰ্ট কৰিবলৈ ডিজাইনটো মই আপোনাক বনাই দেখাম। তাইক ক'লোঁ, তাই আৰ্ট কৰিলে, তাই ধুনীয়া আৰ্ট কৰি ছাৰৰ পঠালে। ছাৰে কৈছে হ'ব তুমি কৰা। প্ৰিণ্ট কৰিলোঁ, প্ৰিণ্ট কৰি ৰবীন্দ্ৰ ভৱনত লগালোঁ। তেতিয়া ছাৰ দেলহি গৈছিল। সেইদিনাই NSDৰ পৰা মানুহ আহিছে মানে চবতে চাবৰ কাৰণে, আৰু চাই আহি গুৱাহাটী পাইছেহি। পাই বোলে ছাৰলৈ ফোন কৰিছে যে আপোনাৰ হৰ্ডিংখন কোনে ডিজাইন কৰিছিল। তাৰপৰা ছাৰে ক'লে কিয়, কৈছে এই বছৰ যিমানখন ৱৰ্কশ্বপ হৈছে বেষ্ট হৰ্ডিং হৈছে, ডিজাইনটো বেষ্ট ক্ৰিয়েটিভ কাম কৰিছে। ছাৰে নেক্সট দিনা আহি চব ষ্টুডেণ্টৰ মুখত কৈছে, কল্যাণক মই আজি চমা এটা খাই দিব মন গৈছে, ইমান মানে এনেকৈ ক'লে। তো সেইটো এটা মোৰ আত্মবিশ্বাস, মই যে এইটো কৰিব পাৰোঁ, মই একো নাজানিছিলোঁ। তো মই অভিনয় কৰিব পাৰিম চাগে ভালকৈ। তাৰপৰা নাটক কৰিলোঁ, প্ৰডাকশ্যন হ'ল। ছাৰে খুব মৰম কৰিছিল, গুণাকৰ ছাৰে চবকে চিনাকি কৰি দিয়ে মানুহবোৰৰ লগত। মোক চিনাকিটো সদায় অলপ মানে বেলেগকৈ কৰিছিল, এই কল্যাণ দেই বেলেগ হ'ব একদম পিঠিত ঢকিয়াই। তো সেই বস্তুবোৰে মোক মানে কেতিয়াবা দেখা পাইছিলে মানে আপোনাৰ কিবা এটা হয়তো চাগে দেখা পাইছিল, কিন্তু তেতিয়া মোৰ মানে মোৰ আত্মবিশ্বাসটো সেই বস্তুখিনিয়ে মানে দৃঢ় কৰিছিল আৰু যে মই পাৰিম। তাৰপৰা চিৰিয়েল কৰিলোঁ, মৰমৰ অনুৰাধা বুলি প্ৰথম। মই তেতিয়া নাটক খালি আৰু নকৰিলোঁ মানে এইকাৰণে নকৰিলোঁ, মোৰ ঘৰৰ কণ্ডিশ্যন তেনেকুৱা। আৰু তেতিয়া নাটক কৰিলে আমি 1 মাহ নাটকখন ৰিহাৰ্চেল কৰি 500 টকা পাম। তো সেই 500 টকাই মোৰ অহা যোৱা কৰিবৰ কাৰণে নহয় টেম্পুত। তো গতিকে মই নাটক কৰিব নোৱাৰোঁ, সেইটো মোৰ চিধা কথা। আৰু মই ছাৰকো কৈছোঁ এইটো কথা, ছাৰ মই নোৱাৰিম, এইটো পইচা চলিবলৈ দিগদাৰ হ'ব। কাৰণ মই এইটো পইচাই ঘৰৰ না কিবা এটা কৰি আছোঁ মানে ঘৰৰ পৰাতো পইচা দিব নোৱাৰোঁ। ঘৰত মোৰ ঘৰৰ অৱস্থা ইমানো ভাল নহয় যে মোক ইমান পইচা দিব পাৰিব। তো তাতকৈ মই যদি কেমেৰা কাম কৰোঁ, তো তেতিয়া হয়তো মই পইচা পাম চাগে, তো মই চলিব পাৰিম এনেকৈ ভাবিলোঁ। তাই ৰেঙনি চেনেল খুলিছে, ৰেঙনি চেনেল খোলোতে তেতিয়া চেনেল খুলিছে মানে চিৰিয়েল চলি আছে, কিন্তু ইমান ডাঙৰ হোৱা নাই আৰু ৰেঙনি চেনেলটো। বেহাৰবাৰীত তেওঁলোকৰ অফিচ, কুশল গগৈ বুলি এজন দাদা আছিল, আমাৰ ঢকুৱাখানাৰ তেখেত দেই। কুশলৰ লগত মানে মই ফোন কৰিলোঁ, কথা পাতি কুশলে মাতিলে এদিন অফিচলৈ। যেতিয়া তেওঁলোকে নতুন এটা প্ৰজেক্ট লৈছিল মৰমৰ অনুৰাধা, তেতিয়া উৎপল নাছিল, তেতিয়া দিগন্ত হাজৰিকা, গুঞ্জন, সেই দুটা কেৰেক্টাৰ ফাইনেল হৈ আছিল। ছোৱালী আছিল পল্লৱী বুলি এগৰাকী ছোৱালী, এটা ইমান কাম কৰা নাই এতিয়া। পল্লৱী মানে কোন বাৰু? পল্লৱী গোহাঁই, লিজা পাঠক বুলি। অঁ। তাৰপাছত এটা কেৰেক্টাৰ লাগে আৰু সেইটো মোক লৈ গ'ল ৰাইজৰ লগত কথা পাতি। সেইদিনা ৰাইজৰ লগত প্ৰথম চিনাকি হৈছোঁ, কথা পতাই দিলে ৰাইজে, চাই একেবাৰতে চিলেক্ট কৰিছে মোক মানে। তাৰপাছত আৰম্ভ হ'ল এইখন মৰমৰ অনুৰাধা। আৰম্ভ হোৱাৰ পাছত তোমাৰ 3 মাহমান চলিলে। তাৰপিছত দিগন্ত হাজৰিকা বাহিৰৰ এটা প্ৰজেক্ট পাইছিল, এভাৰেষ্ট বুলি এখন চিৰিয়েল, তেওঁ যাব লগা হ'ল। তেওঁৰ জেগাত উৎপল দাস আহিলে। তাৰপৰা আমাৰ পল্লৱী যিগৰাকী এক্ট্ৰেছ আছিল লিড, তেওঁ কিবা এটা অসুবিধাৰ কাৰণে তেওঁ হেৰি হ'ল। সুনীতা কৌশিক আহিল। মোৰ এতিয়া নিগেটিভ কেৰেক্টাৰ আছিল এইখনত প্ৰথম, গুঞ্জন আৰু মই ককাই ভাই। তো উৎপল দা অহাৰ পাছত উৎপল দাই মোক যথেষ্ট হেল্প কৰিলে মানে কেমেৰাৰ হেৰিবোৰ দেখাই দিয়ে, ৰাজেশ দাও দেখাই দিয়ে। পৱন মহন্ত বুলি এজন ডিৰেক্টৰ আছিল, তেখেতেও চবৰ মানে সহায় সহযোগিতাত মই কল্যাণ সেই বছৰৰ মৰমৰ অনুৰাধা চিৰিয়েলখনৰ হিট কেৰেক্টাৰটো হৈ উঠিল, মানে ৰাহুল বুলি কেৰেক্টাৰটোৰ নাম। তো সেইখন কৰি থাকোঁতে শেষৰ ফালে তেতিয়া ৰাজেশ দাই আমাৰ তেতিয়া ৰেঙনিত চাহ খাবৰ কাৰণে এটা টাইমতে চাহ দিয়ে 4টা বজাত। তললৈ চবেই আহে আৰু আহোঁতে তেতিয়া ৰাজেশদাই কৈছে আৰু যে তই মোৰ নেক্সট চিৰিয়েলৰ হিৰ' দেই এনেকৈ। এতিয়া সুনীতা আছে আৰু কোনোবা আছে, সুনীতাই মোক জোকাই আছে আৰু বা ৰাজেশদাই কৈছে তোমাক, তুমি একদম হৈ গ'ল। আৰু তাৰপাছত চিৰিয়েলখন প্ৰথমতে বেলেগ আছিল, অপৰূপা বুলি এখন চিৰিয়েলৰ কথা কৈছিল। মই আৰু মোক আৰু গায়ত্ৰী বাক কাজ কৰিছিল, তাৰপৰা মহন্ত। কিন্তু সেইখন হৈ নুঠিল। তাৰ আগতে কৰ্ণ অন্যক মহাৰথী চিৰিয়েলখন হ'ল, সেইখন জনপ্ৰিয় হৈছিল। সেইখন সেই কৰ্ণ চৰিত্ৰটো
প্ৰথমতে যিজন স্ক্ৰিপ্ট ৰাইটাৰ আছিল তেওঁ কোৱা মতে দেই, সেইটো ৰাজেশ দাৰ মুখৰে শুনা নাই, স্ক্ৰিপ্ট ৰাইটাৰজনে কৈছিল, স্ক্ৰিপ্ট ৰাইটাৰজনে বেলেগক বিচাৰিছে, উৎপল দা হ'ব লাগে, নহ'লে ৰাগ দা হ'ব লাগে এনেকুৱা। তাৰপিছত ৰাজেশ দাই কৈছে নহয় এইটো কেৰেক্টাৰ কল্যাণে কৰিব। তাৰপৰা হেৰি কৈছে হেৰি মানে স্ক্ৰিপ্ট ৰাইটাৰজনে কৈছে বোলে পাৰিবনে কল্যাণে কৰিব। তেতিয়া ৰাজেশ দাই সেইটো কথা মোক ডিৰেক্টৰ জলিয়াছ গগৈ আৰু স্ক্ৰিপ্ট ৰাইটাৰ ৰিণ্টু বৰা সেই দুইজনে কোৱা কথা দেই, দুইজনে মুখৰ পৰা শুনা কথা। ৰাজেশ দাই তেতিয়া কৈছিল বোলে কল্যাণে বহুত ভাল এক্টিং কৰিব, মই তোক গেৰাণ্টি দি ক'লোঁ যা। তেতিয়া আমি শ্বুটিং কৰি আছোঁ বিশ্বনাথ চাৰিআলিত, শ্বুটিং কৰি থাকোঁতে হেৰি প্ৰম'টো যেতিয়া ৰিলিজ দিলে, প্ৰম'টো মানে এয়াৰ পাছত মোলৈ অমৃত বৰা যে এতিয়া এক্টৰ অমৃত বৰা বুলি এজন এক্টৰ আছে, চিনি পাওঁ। অমৃতে কোৱা কথা, অমৃতে তেতিয়া দিল্লীত প্ৰম'টো চাই বোলে মাকলৈ ফোন কৰিছে, ইমান ভাল লাগিছে ল'ৰাজন, মোৰ কথা কৈছে আৰু। তো তেনেকৈ প্ৰম'তে অলৰেডি চিৰিয়েলখন মানে হিট হৈছে আৰু প্ৰম'টোত মানুহে চাবৰ কাৰণে হেৰি হৈছে। তো তেতিয়া ৰিণ্টুৱে আৰু জুলিয়াছ দাই তেওঁলোক দুজনে বহি মানে সেই কথা কৈছিলে যে তোমাৰ কথা ৰাজেশ দাই এনেকৈ কৈছিলে আৰু আজি মই সেইকাৰণে একদম বিৰাট ৰাজেশ দাক মই চেলুট দিছোঁ আৰু তেওঁ কেনেকৈ মানে কিমান কনফিডেণ্ট তোমাক লৈ, আৰু তুমি যে সেইটো হেৰি কৰিছা, তুমিতো নাজানা তোমাৰ কথা এনেকৈ কৈছে বুলি, তথাপি তুমি যে তোমাৰ ওপৰত যে যিটো বিশ্বাস আছে সেই বিশ্বাস তুমি ৰাখিছা, সেইটো ভাল লাগিছে এনেকৈ সেই তেতিয়াহে ওলালে কথাটো। তো তাৰপিছত সেইটোতে মই চৰিত্ৰটো অসম ৰাইজে বহুত বেছি মৰম দিলে। আজিও মোৰ ফেচবুক মানে কিবা এটা হেৰি দিলে এনেকুৱা এটা কমেণ্ট নাহাকৈ নাথাকে যিটো কৰ্ণৰ কথা মানে উল্লেখ নাথাকে, মানুহে বহুত আদৰি লৈছে, বহুত আদৰি লৈছে। এনেই জেনেৰেলি চিৰিয়েলৰ চৰিত্ৰবোৰ কেনেকুৱা হয়, চলি থাকিলে তাৰপিছত শেষ হ'ল, বেলেগ এখন চিৰিয়েল আহিলে, এইটো চৰিত্ৰ পাহৰি যায়, বেলেগ এটা চৰিত্ৰ আকৌ তেনেকৈ আঁকোৱালি লয়। কিন্তু মই ভাবোঁ কৰ্ণই চাগে অসমৰ এটা চৰিত্ৰ যিটো চৰিত্ৰ 2015-16 তো আজিলৈকে 10 বছৰে মনত ৰাখিছে। যোৱা বছৰ ভ্ৰাম্যমাণ থিয়েটাৰত মই থাকোঁতেও সমীৰণ বুলিয়ে মানুহে মোক ভাত খাব নিমন্ত্ৰণ কৰিছে। সেইটো কেৰেক্টাৰ মানুহ বোলে, সেই মানে তেওঁলোকৰ আইতা এগৰাকী সেইটো সময়ত মানে তেওঁলোকে বোলে ভাত দিয়া বন্ধ কৰি দিছিলে চিৰিয়েল নিদিয়ালৈকে, চিৰিয়েল চাইহে ভাত খাব দিয়ে, ইমানেই ভাল পাইছিল। আৰু তাৰ পাছত মই এবছৰ ইয়াৰ আগতে এগৰাকী বছৰ আছিলোঁ ভ্ৰাম্যমাণত, হেঙুলত আছিলোঁ। সেইবছৰ খালি আমাৰ আহিলে, কৰোণা আহিল, কিবা কিবি বহুত খেলি মেলিৰ কাৰণে সম্পূৰ্ণ নহ'ল বছৰটো। তো তেতিয়াও মাজুলীত আমি শ্ব' কৰিছিলোঁ। মাজুলীত তেতিয়া 35 কিলোমিটাৰ দূৰৰ পৰা এখন টাটা চুমু ভাড়া কৰি একমাত্ৰ মোক কাৰণে এগৰাকী আইতা আহিছে, যেনে তেনে তেওঁ লাখেটো লৈ আহিব পাৰে, আপোনাক চাবলৈ আহিছে, মোক লগ কৰিবলৈ। বাপৰে। তেওঁ গ্ৰীণ ৰুমত আহি আমাৰ অফিচ ৰুমত আহিলে, অফিচ ৰুমত আহি ক'লে বোলে এনেকৈ বিচাৰি আহিছে, আহি আইতাই মোক ইমান মৰম কৰিছে। তেতিয়া তেওঁ সেইটো সময়ত সেই ল'ৰাকেইজনেও কৈছে, তেওঁলোকৰ কথা বাকী কেইজনে, আপোনাক নোচোৱালৈকে আমাক ভাত খাব নিদিয়ে, আৰু ভাত যে মানে খাওঁ আপুনি যে যিদিনা কান্দি থাকে আমাৰ আইতাও কান্দি থাকে, এনেকৈ কৈছিল। সেই তেনেকুৱা এটা চৰিত্ৰ পাইছিলোঁ। সেই চৰিত্ৰটো হয়তো মোক মানে বেক দিলে আৰু অভিনেতা হোৱাত সহায় কৰিলে সেইখিনি। তো থিয়েটাৰত আকৌ কেনেকৈ কেতিয়াৰ পৰা জড়িত হৈ গ'ল? থিয়েটাৰ তাৰপাছত কেইবাখনো চিৰিয়েল কৰিলোঁ, ৰেঙনি চেনেলতে কৰিলোঁ 3খনমান মেগা চিৰিয়েল। কি কৰিছে তাৰপিছত? কৰ্ণৰ পাছত কৰিলোঁ অপৰাজিতা বুলি এখন, তাৰপাছত হেৰি চানমাৰী চান্দিনী বুলি এখন কৰিলোঁ, সেইখনো বহুত জনপ্ৰিয় চিৰিয়েল। সেইখন চানমাৰী চান্দিনী পাছতে হেঙুলত গ'লোঁ থিয়েটাৰৰ লগত জড়িত। থিয়েটাৰ এক্সুৱেলি প্ৰথমতে মোক অনুপ বৰুৱা অনুপ দায়ে ক'লে থিয়েটাৰৰ কথা, তাৰপৰা বাবুলৰ লগত চিনাকি হ'লোঁ, কথা পাতি থিয়েটাৰ যাব মন আছিল, থিয়েটাৰ এক্সপিৰিয়েঞ্চটো ল'বলৈ গ'লোঁ। কিন্তু মোৰ এক্সপিৰিয়েঞ্চটো এবাৰ প্ৰথমবাৰ বৰ ভাল নহ'ল। মানে তোমাৰ আমি ওলাই অহা 2 মাহমানৰ পাছতে কা আন্দোলন হ'ল, বিছত হৈছিলে। বিছত আমি 19ত আৰম্ভ কৰিছোঁ, 19 জুলাইৰ পৰা থিয়েটাৰ হৈছেতো, 19ৰ তোমাৰ ডিচেম্বৰ মানৰ ফালে হৈছে নেকি কাটো, লাষ্টত 19 লাষ্টত ডিচেম্বৰ মানৰ ফালে, 11 ডিচেম্বৰ। ঠিকেই, মানে কেলৈ কৈছোঁ ডিচেম্বৰ মানৰ ফালে, তেতিয়া আমি এই ল'ৱাৰ আছাম ফালে আহিছোঁ আৰু থিয়েটাৰ কৰিবৰ কাৰণে। তো তেতিয়া কা আন্দোলন হ'ল, মাজত 4-5 দিন কা আন্দোলনৰ কাৰণে বন্ধ হ'ল। তাৰপিছত নহয় 20তহে, নহয় 19ৰ লাষ্টত, 20ৰ ফাৰ্ষ্টলৈকে আছিল। হয় জানো? মোৰ 20ত তোমাৰ হেৰি আহিলে নহয়, কৰোণা আহিছে, মাৰ্চ এপ্ৰিল মানৰ ফালে কৰোণা আহিছে 20ৰ। কাটো তোমাৰ আগত, কাটো আগতে, তাৰপিছত কৰোণা, মানে সেই এটা ছিজনতে পাইছোঁ। সেনেকুৱাতে আহিছে। তেতিয়া কৰোণাৰ কাৰণে কাৰ কাৰণে এনেকুৱা হ'ল, কা আন্দোলন হ'ল, কিবা হ'ল গ'ল। তাৰপিছত চব লাহে যদিও হৈছে, মানুহ কম, মানে ভয় কৰি থাকে, কোনোবা কোনে কি হেৰি কৰে। তাৰপৰা আকৌ মাজত 2 মাহমান ভালকৈ চলিল।
চলাৰ পাছত আহি গ'ল কৰোণা লাষ্টৰ 1 মাহটো সম্পূৰ্ণ কৰিব নাপালোঁ একো থিয়েটাৰ তেতিয়া বহুত লছ হ'ল ন কৰোণা সময়ত বিশেষকৈ মানে চাকৰি কৰাবোৰ বাদ দি পেলাই সেইটোৱে সেইকাৰণে চকীদাৰ হ'লে মানুহে চাকৰি কৰা হ'লে দৰমহাটো পালে তেতিয়া আপুনি ফিল কৰিছিলে নি সেই কথাটো কেতিয়াবা এটা মুহূৰ্তৰ কাৰণে মই ফিল কৰা নাছিলোঁ মোৰ কাৰণে মই কৈছোঁ ন মোৰ লাইফত মই নিজক ইমান এক্সপেঞ্চিভ কৰি তোলা নাই মই মোক যি দিয়ে খাবলৈ তুমি যদি মোক এতিয়া আলু পিটিকাই ভাত দিলা মই সিমানেই খাম যদি তুমি পানী দি নিমখ অকণমান দি জলকীয়া দি দিলা সিমানেই খাম ছেটিছফাই যদি মাংস বহুত দিলা বোলে মই মাংস পালোঁ বহুত খাম সেইটো নহয় মই সিমানেই খাম গতিকে এই কাহ আহিছিলে পইচা মানুহৰ কাম বন্ধ হৈ গৈছিলে খালি এটা বস্তু বেয়া লাগিছিলে ঘৰত সোমাই থাকি আমনি লাগিছিলে মানুহবিলাক হেল্ডিও হৈছিলে কিন্তু হেল্ডিও হৈছিলে মানুহবিলাক ভাল বস্তু খাইছিলে যে খাইছিলে বেছি মানুহে তোমাৰ আমি এতিয়া কি হয় মানুহবোৰে কেনেকুৱা হ'ল ন মানে কি কৰোণা সময়ত ঘৰ গাঁওখনত সোমাই থাকে চব ৰাতি 4টা বজাত গাহৰি এটা মাৰি দিলে মাৰি একদম চবক ইটোক ফোন কৰিলে সেইটোক ফোন কৰিলে গাহৰি তোমাৰ চাফা কাম নাই ঘৰত অকল খায়ে থাকিল সেইকাৰণে বেছি হেল্ডি হ'ল আৰু সেইকাৰণে মানে লাষ্টৰ ফালে ঘৰত সোমাই থকাৰ কাৰণে মানুহৰ মেণ্টেলি আমি সদায় ঘূৰি ফুৰা মানুহটো আমি বুলি নহয় চবেই ধৰি লওক মানে কামৰ ক্ষেত্ৰত নিজে অকণমান হ'লেও ওলাই যায় তো একেটা যদি ঘৰত তোমাৰ 2 মাহ 3 মাহ সোমাই থাকে চবৰে মেণ্টেলি অকণমান সেইটো আহিবই কিন্তু সেইকাৰণে যে কয় পইচা পাতিৰ ক্ষেত্ৰত কিবা এনেকুৱা মানে পইচা পালোহেঁতেন মোৰ অসুবিধা নহ'লহেঁতেন তেনেকুৱা হয়তো মোৰ মনলৈ অহা নাছিল মই সেইটো ফিল কৰা নাছিলোঁ বাৰু তো তাৰ কাহ আহিল কাহ অহাৰ মই থিয়েটাৰ পাছত ভাবিলোঁ নাই থিয়েটাৰ মই নহ'ব থিয়েটাৰ নাথাকোঁ আৰু এনেকৈ প্ৰথম বছৰে এনেকুৱা হেৰি পালোঁ তাৰপাছত মই ঘৰৰ এটা ল'ৰা যিহেতু তাৰপৰা আমি কাহটো অলপ চলি আছে আৰু চলি থাকোঁতে মই গুৱাহাটী আহিলোঁ তেতিয়া শকুন্তলা বুলি এখন চিৰিয়েল আৰম্ভ হৈছে ৰঙত সেইখনত মই কাষ্টিং কৰিলোঁ সেইখন শকুন্তলা চিৰিয়েলখন কৰিলোঁ তাৰপৰা শকুন্তলাখন কৰাৰ পাছত মোৰ কি হ'ল বিয়া গ'ল বিয়াৰ পাছত তোমাৰ আহি আকৌ বিৰিণা বুলি এখন চিৰিয়েল কৰিলোঁ হেৰিয়াত স্পন্দনত তাৰপাছত এইখন কৰিলোঁ ৰঙত হৃদয় এক বিজ্ঞাপন অনুৰাধা শৰ্মা পূজা বাইদেউৰ তেওঁৰ মানে কাহিনীটো আধাৰত আৰু সেইখন কৰি ঘৰলৈ যেতিয়া গ'লোঁ সেইটো মানে মাঘৰ বিহু নেকি তেনেকুৱা না বহাগৰ বিহু এপ্ৰিল মানে যোৱা বছৰ থিয়েটাৰ অহা আগৰ কাহিনী আৰু এইটো মোৰ মানে কি হ'ল মই খুব বেছি মৰমৰ মা বিশেষকৈ দেউতাই যিহেতু ডিফেন্সত কৰিছিল তো দেউতাই ইমান মানে আঁতৰি থাকে তো মই মাৰ দুখবোৰ মই দেখা পাইছোঁ মানে তো সেইকাৰণে মাৰ লগত মোৰ টাচটো বহুত বেছি মায়ে একো নক'লেও মই মাক দেখিলে মই বুজি পাওঁ মায়ে কি ভাবিছে আৰু মায়েও মোক দেখিলে বুজি পায় মই কি ভাবিছোঁ তেনেকুৱা দেউতাই বহুত মৰম কৰে কিন্তু সেইবুলি এইটো নহয় যে মানে মাৰ ৰিলেশ্যনটো অলপ বেলেগ তো মই যেতিয়াই গুৱাহাটীৰ পৰা মানে ঘৰৰ পৰা গুৱাহাটীলৈ আহোঁ মায়ে সদায় কান্দে এতিয়াও আৰু এতিয়া মই কৈছোঁ মই যদিও বিয়া কৰালোঁ মই কেতিয়াও বিয়া কৰালোঁ বুলি অনুভৱ নহয় সেইটো ঘৰতো মোৰ তেনেকুৱা মই সেই এতিয়া থাকিলেও মাহঁতৰ লগত মই দেউতাৰ লগত তেনেকেই কথা পাতোঁ যেনেকৈ আগতে পাতিছিলোঁ কিবা মাক ক'বলগীয়াতো মই মাকে কওঁ মোৰ কাৰণে মানে জেগাবোৰ চবৰে বেলেগ বেলেগ আছে মাৰ জেগাটো মায়ে সেইটো আৰু কোনোবা আহক সেইটো জেগা কোনো নাপায় দেউতাৰ জেগাটো দেউতাই আৰু তাৰপাছত মানুহজনীৰ জেগাটো তাইৰ জেগাটো তাইয়ে আৰু কোনোবা থাকিলেও তাইৰ জেগাটো লগত বেলেগ কম্পেয়াৰ নহয় মাৰ লগত কেতিয়াও মানুহজনী কম্পেয়াৰ নহয় মানুহজনীৰ লগত আন কোনোবা কম্পেয়াৰ নহয় সেইটো কম্পেয়াৰ নহয় তাৰ ভিতৰত মোৰ বাইদেউ দুজনীতো তাৰ ডাঙৰ বাইদেউ মোৰ বেছি মৰমৰ ডাঙৰ বাইদেউ মাৰ পাছত ডাঙৰ বাইদেউ মোৰ মানে ছেকেণ্ড মা নিচিনা তো তাই চব ক্ষেত্ৰত মোক মানে দিহা পৰামৰ্শ দিয়া মানুহজনী তাইও এতিয়া মোৰ শাহু মাও কিন্তু খুব ক্ল'জ খুব ভাল তেওঁ মোক যথেষ্ট ছাপোৰ্ট কৰে এই কামবোৰত মায়ে যেতিয়া কান্দে তাৰপাছত মই বিয়া পতাৰ পাছত মোৰ মানে বেছি দুখ লগা হ'ল আগতে ইমান দুখ নালাগে আৰু এটা কথা মোক জানিব মন গৈছে সাধাৰণতে আমি দেখোঁ যেতিয়া এজন ল'ৰাই বিয়া পাতে তাৰ আগত একো নাই বিয়া পতা দিনাখন মানে যেতিয়া ধৰি লওক কইনাৰ ওচৰত মানে এইবিলাক আনিব জানে তেতিয়া বেছিকৈ কান্দে এগৰাকী মাকে কাৰণ মানে তেওঁ বিয়া পাতিছে অকণমানটো কিবা এটা বেলেগ হ'ব বা সেইটো দুখ এটা থাকিবই প্ৰত্যেকগৰাকী মাকৰ মানে আপোনাৰ ময়ে কান্দিছিলে চাগে সেইটো মই সেইটো চান্স নিদিলোৱে নহয় পলুৱাই নিদিলোঁ ছোৱালী সেইটো এটা কথা তথাপি তাৰপাছততো মানে সামাজিকভাৱে পাতিছে ন পলুৱাই অহাৰ পাছত
নাই সামাজিক আমাৰ একচুৱেলি আমি আহোম মানুহতো আমাৰ এবাৰ বিয়া সেন্দুৰ দিলোঁ মানে দিলোঁ আৰু হয় নি? তাৰপিছত আকৌ তাৰপিছত সেন্দুৰ দিব নাপাতে? নাপায় ৰহি চহি খাই মানে পুৰা সেইদিনাই যি কৰিব বঢ়িয়া, আমাৰতো থাকেই ৰহি ৰহি মই খাই পোৱা নাই, খাম এদিন, হয় নেকি খুৱাব লাগিব তোমাৰ লগত খাম এদিন। এদিন খালে আৰু নেৰিবা নিচা আছে ন বহুত হা বহুত বৰা চাউলৰ পৰাই বনাই ৰহি বৰা চাউল বৰা আজিকালি অলপ মিক্স কৰে মানে মিক্স কৰি কি বৰা চাউলো চবেই খাব নোৱাৰে ন হাই প্ৰেছাৰ থাকে কাৰোবাৰ কিবা থাকে সেইটো হয় সেইকাৰণে অলপ মিক্স কৰি বনায় মই যে ক'লোঁ মানে মায়ে এতিয়াও অনুভৱ চাগে নকৰে মই ভাবোঁ মই কৰিব দিয়া নাই এতিয়ালৈকে যে তেওঁৰ ল'ৰাটোৱে বিয়া পাতিছে তেওঁ উপৰিও আৰু ভাল পোৱা এগৰাকী মানুহ আছে সেইটো মই কেতিয়াও অনুভৱ কৰিবলৈ এইকাৰণেই দিয়া নাই মাৰ লগত যিখিনি কথা মই আগতে আলোচনা কৰোঁ যিমানখিনিলৈকে কৰিব পাৰি মাকৰ লগত সিমানখিনি কৰোঁ এতিয়াও কৰোঁ সেইকাৰণে মায়ে চাগে এতিয়াও এইটো কেতিয়াও অনুভৱ নকৰে যে ঘৈণীয়েকক পাই আহি মোক আজিকালি কথা নকয় সাধাৰণতে দেখা যায় মানে ফেমিলিবিলাকত যেতিয়া বিয়া পাতে মানে ফুৰাবলৈ নিলেও অকণমান কিবা জেলাছ ফিল কৰে মাক আৰু কৰিবলৈ এটা হৈ যায় চাগে আৰু হৈ যায় কিবা এটা থাকে আৰু থাকে মানে তেনেকুৱা বেয়া বুলি ক'ব নোৱাৰি বেয়া বুলি ক'ব নোৱাৰি সেইটো মাকটো যিয়ে মাক নহয় আৰু সেইটোৱে কিমান বছৰ তুলি তুলি ডাঙৰ দীঘল কৰিছে মোৰ মাৰ এটা বস্তু খুব ভাল তেওঁ খুব বেছি পজিটিভ মই সুখী মানে তেওঁ সুখী তেওঁক যে মই লৈ গ'লে তেওঁ সুখী সেইটো নহয় মই যদি মোৰ মানুহজনীক লৈ সুখী হৈছোঁ ঘূৰি তাতে তেওঁ সুখী মোৰ দেউতাও সেইটো কিন্তু দেউতাই কেতিয়াও তই আমুকটো তাইক লৈ গ'লি আমাক লৈ নগ'লি সেইবোৰ নাই কমপ্লেইন নাই নকয় মোৰ যদি ভাল লাগিছে আমুকটো লৈ গৈ হয় নেকি বঢ়িয়া তহঁতি মানে মোৰ মাৰ এটাই মন্ত্ৰ যে তই যেনেকৈ সুখী থাক সেইটোতে মোৰ সুখ মোৰ আৰু বেলেগ সুখ নাই আৰু সেইটো হ'লে ফেমিলিটো ভালকৈও থাকে নহ'লে এইবিলাক ক্লেছবিলাক শাহু বাৰীও কিছুমান কণ্ডল হৈ থাকে ন ফেমিলিত এতিয়া মোৰ মানুহজনী মই যেতিয়া থিয়েটাৰত থাকোঁ তাই ঘৰত থাকে ঘৰত থাকিলে তাই নিজৰ ছোৱালীৰ মানে মোৰ বাহঁতে মোৰ ঘৰত যেনেকৈ থাকে তাই তেনেকৈ থাকে তাই ফিল কৰিব সেইটো ভাল কিন্তু সেইটো কাৰণ বহুত ভাল আৰু মানে কি হয় জানেনে মোৰ এনেকুৱা ফিল হয় মানে ধৰি লওক বোৱাৰী হ'লে এটা টেগ এটা লাগি যায়তো তাৰপাছত মানে সেই ঘৰখনৰ পৰা অকণ বেলেগ দৃষ্টিকোণেৰে চায় ন ছোৱালী হিচাপে চাব নোৱাৰে তাৰপাছত মানে সেই অকণমান কিবা দায়িত্ব দি দিয়ে আৰু কিবা কিবি কৈ থাকে ন তাৰপিছত মানে সেই বোৱাৰীগৰাকীও অতিষ্ঠ হৈ যায় চাগে এটা সময়ত গৈ পেলাই যদি ফ্ৰী কৰি দিয়ে হয়তো তেতিয়া ধুনীয়াকৈ কৰি যাব চাগে কথা কামখিনি সেইটোৱে সেইকাৰণে চাগে হেৰি হৈ থাকে ভালকৈ আছে চবেই সকলোৱে আৰু সিহঁতে ভালকৈ আছে কাৰণে ময়ো ভালকৈ আছোঁ মই ভালকৈ আছোঁ কাৰণে সিহঁতে ভালকৈ সকলোৱে ভালকৈ আছে সেইটোৱে মই ভাবোঁ আৰু এতিয়া থিয়েটাৰ কথালৈ মানে বেছি ফেমিলি হৈ গৈছে এতিয়া বেলেগ হ'ল থিয়েটাৰ কথাটো তাৰপৰা থিয়েটাৰ মই ভাবিলোঁ যে মায়ে মানে আহা দিনা মায়ে কান্দিছে আৰু যে মায়ে কান্দিছে মানে মা এটা শব্দ কৈ দিলে সেইটো শব্দটো মোৰ বেছি বেয়া লাগিল যে হেৰি মই ছোৱালীকেইজনী বিয়া দিয়া নাই ল'ৰাটোহে বিয়া দিলোঁ মোৰতো বহুত দুখ লাগিল মানে মা অকণমান চুগাৰ পেচেণ্ট হৈছে এতিয়া দেউতাৰো অকণ কিবা অসুখ হৈ থাকে যিকোনো মাহঁতৰ বেমাৰ আজিলৈকে মই ঘৰৰ একো ফেষ্টিভেল বিহুৰ দিনাও যদি মই ভাবোঁ যে মই একদম গৰু বিহুৰ দিনা গৈ পাম মা তুমি চিন্তা কৰিব নালাগে হলিতা লগাই যায় আমাৰ মই কোনো কাৰণত গৈ নাপাওঁ মানে কিবা নহয় কিবা এটা মোৰ কাম ওলাবই মই সদায় এদিন এটা ষ্টেপ পাছুৱাই থাকোঁ কোনো কাৰণতে মই গৈ নাপাওঁ মাহঁতৰ অসুখ যদি হয় মই আজিলৈকে মই না মাক মই হস্পিটেললৈ নি পাইছোঁ না দেউতাক মই নি পাইছোঁ চব মোৰ বাইদেউহঁতে পায় সিহঁতে ওচৰত থাকে মই দূৰত থাকোঁ মই হায়াৰ ছেকেণ্ডেৰী পাছ কৰি যে ওলাই আহিলোঁ তেতিয়াৰ পৰা আজিলৈকে ঘৰ এইবাৰে চাগে হায়েষ্ট 1.5 মাহ আছোঁ নেকি ঘৰত এইবছৰে সেই 2008 ওলাই আহিছোঁতো 8 পৰা 2026 চাগে 1.5 মাহ ঘৰত একেলগে আছোঁ মানে এসপ্তাহ 3 দিন 4 দিন এনেকুৱা আৰু থাকিম বুলি যাওঁ বোলে মই 10 দিনমান থাকিম দেই মা এনেকৈ গৈ পাওঁ কিবা নহয় কিবা এটা কাম ওলাব গুচি আহিব লাগে এনেকুৱা সেইদিনা তেনেকৈ কৈ দিয়াৰ কাৰণে মোৰ বেয়া লাগিলে আৰু বহুত মই ভাবি ল'লোঁ যে নাই মই এইবিলাক এক্টিং একো নকৰোঁ ঘৰৰ মা দেউতাতকৈ মই একো ডাঙৰ হ'ব নোৱাৰে মই ঘৰলৈ গুচি আহিম আহি লখিমপুৰৰ পৰা ঢকুৱাখানাৰ পৰা মোৰ মিছেছ ঘৰ লখিমপুৰত সেইডোখৰত ৰাতি থাকি নেক্সট দিনা আমি ৰাতিপুৱা আহিম আৰু আহিতো মই একদম ফাইনেল আৰু ভাবি আহিছোঁ তে ৰাতিলৈ ল'ৰা এটাই ফোন কৰিছে ভাইটি এটাই যে থিয়েটাৰ যাব নেকি দাদা এনেকৈ কৈছে মই বোলো যাব পাৰি যদি ভাল প্ৰডাকশ্যন হয় যদি থিয়েটাৰখন আবাহন হয় এনেকৈ কৈছে তো বোলে আবাহনত দেখোন ল'ৰা হৈ আছে মানুহৰ কৈছে নাই এনেকৈ কেঞ্চেল হৈছে যদি আপুনি যাওঁ বুলি কয় মই প্ৰস্তুতি বাক আপোনাৰ কথা ক'ম মানে মোক সুধিছিল আপোনাৰ কথা এনেকৈ বোলো ক'বাচোন বাৰু বালৰ কথা পাতিম মই তাৰপৰা বায়ে ফোন কৰিলে ৰাতিলৈ কথা পাতি মোক সুধিলে আৰু কেতিয়া গুৱাহাটী আহিবি মই নেক্সট দিনা আহিম বুলি ক'লোঁ আহি আমি লগ হওঁ দে এনেকৈ ক'লে তাৰপৰা মই বাক ফোন কৰিছোঁ ডাঙৰ বাইদেউ মই যে ক'লোঁ ডাঙৰ বাইদেউ ছেকেণ্ড মাহঁতক কোৱা নাই তেতিয়ালৈকে ডাঙৰ বাইদেউ ক'লোঁ বোলো এনেকুৱা কথা মই ভাবিছিলোঁ আৰু এক্টিং নকৰোঁ ঘৰলৈ গুচি আহিম মাহঁতৰ লগত থাকিম মই সেইটো ফাইনেল হৈ আহিছিলোঁ মানে মই এবাৰ আৰু এই যে আহিম
আৰু কোনো চিৰিয়েল মই একো নকৰোঁ আৰু মই ঘৰলৈ যামগৈ আৰু এয়া ঘৰ চৰ চব এৰি থৈ তাৰ বায়ে হাঁহিছে আৰু বায়ে কৈছে তই আচলতে এক্টৰে হ'বলগীয়া আছে গতিকে তোৰ আজি এইটো ডিচিশ্যন তই খালি লৈ আহিছ আজি তোৰ এনেকুৱা এটা অফাৰ আহিছে আৰু মই ভাবোঁ অফাৰটো খুব ভাল অফাৰ আহিছে তই এইটো মিছ নকৰিবি তই থাক আৰু প্ৰস্তুতি বাৰ লগত অভিনয় কৰা কৰিবলৈ মানুহে বিচাৰি থাকে তোলৈ যে নিজে ফোনটো আহিছে সেইটো বহুত ডাঙৰ হেৰি তই সেইটো এৰি নিদিবি তাৰপৰা মই ডিচিশ্যন ল'লোঁ আৰু থাকিম থিয়েটাৰত যদি মিলে আৰু চব আহিলোঁ বাক লগ কৰিলোঁ ভাল লাগিলে বাৰু কথা পাতি মোৰো ভাল লাগিল ফাইনেল কৰিলোঁ থিয়েটাৰত থাকিম বুলি আৰু তেনেকৈ জাৰ্ণিটো ষ্টাৰ্ট হ'ল থিয়েটাৰ তেনেকৈ থিয়েটাৰ জাৰ্ণি ষ্টাৰ্ট হ'ল তাৰপাছত থিয়েটাৰত ভাল অভিনেতা বুলি মানুহে কোৱাৰ আঁৰত প্ৰস্তুতি বাৰৰ যথেষ্ট সহায় আছে আৰু মোৰ কাৰণে মই মানে প্ৰস্তুতি বাৰ এখন নাটকৰ কিতাপ নাটকৰ নহয় অভিনয়ৰ কিতাপ মোৰ কাৰণে তেওঁক মই যেতিয়া চাই থাকোঁ কিবা এটা নহয় কিবা এটা শিকিব পাওঁ মানে তেওঁৰ পৰা আৰু তেওঁ বহুত এনাৰ্জেটিক মানে থিয়েটাৰ বুলি ক'লে তেওঁৰ নাম আহে আৰু একদম ইমান মই আচৰিত পাই ইমান এনাৰ্জি কেনেকৈ পায় মই এদিন সুধিছিলোঁ তেওঁক আপুনি কেনেকৈ ইমান এনাৰ্জেটিক মানে এনাৰ্জি ক'ব আৰু তেতিয়া বায়ে কৈছে মোৰ আচলতে এইটো মনৰ শক্তি মানসিক শক্তি ভাল পায় মানে কামটো মানসিক শক্তিটো মেইন আৰু দ্বিতীয়তে তেওঁ কামটো কৰি ভাল পায় তুমি যদি কথা কৈছা সেইকাৰণে হিয়া উজাৰি কৰিব পাৰে তেওঁ কামটোৰ মানে নাটকখন কৰাৰ বিনিময়ত তেওঁ সেই বেলেগ স্বাৰ্থ নাই তেওঁ নাটক কৰি ভাল পায় যে সেইটোৱে তেওঁৰ স্বাৰ্থ আৰু থিয়েটাৰ কাৰণে বনিছে মানে যদি ক'বলৈ যাওঁ সেইটো কাৰণে তেওঁ ইমান এনাৰ্জেটিক যেতিয়া মই নলবাৰীত আমি কৰি আছোঁ নেকি সেইটো নলবাৰী গৰ্ডন ফিল্ডত তেতিয়া আমি গণেশগুৰি কৰা নাই নেকি গৰ্ডন ফিল্ডৰ আগতে কৰিছোঁ নেকি নাই গণেশগুৰিত কৰিলোঁ গণেশগুৰিত কৰাৰ পাছত গণেশগুৰিত আহোঁতে গণেশগুৰিত প্ৰথম মোৰ মানে মই যে কষ্ট কৰি আছোঁ তাৰ মানে কনফিডেণ্টটো আৰু মই যে ভাল কৰিছোঁ আৰু যে কৰিব পাৰিম সেই কনফিডেণ্টটো গণেশগুৰিৰ পৰা আহিছে আৰু তো আগৰখিনি মই চবেই ব্যস্ত নিজক কাৰণ নতুনকৈ ষ্টাৰ্ট হৈছে থিয়েটাৰ চবৰে চিন্তা এটা থাকে তো মই কি কৰি আছোঁ মই মানে কৰি আছোঁ ভাল ৰাইজে ছাপৰ্টটো পাই আছোঁ সদায় দৰ্শকে মানে আগচি ধৰে সেইখিনি পাই আছোঁ তথাপিও মানে নিজৰ এটা হেৰি এটা থাকে ন ছেটিছফেকশ্যনটো কি হৈছে কি নাই হোৱা বুজি পোৱা নাই মানুহজনী গৈছে চাবলৈ তাইকো সুধি থাকোঁ বাৰে এইটো হৈছে নাই সেইটো হৈছে নাই তাৰপৰা তাই কয় আৰু এইটো হ'লে সেইটো হ'লে আৰু তাই খালি মোৰ এটাই মই ক'লোঁ যে তাই মোৰ ফ্ৰেণ্ড মানে নিচিনা তো তাই চাগে প্ৰথম ঘৈণীয়েক যি নিজৰ হাজবেণ্ডক মানে এক্টিং কৰোঁতে কো আৰ্টিষ্ট মানে হিৰ'ইনক যদি ধৰাত অকণমান মানে আঁতৰি থকা যেন পায় বা ধৰাত অলপ আৰ্টিফিচিয়েল লাগে গালি পাৰে এনেই বেলেগেতো জ্বলে ন তাই ষ্টেজ চাই থাকোঁতে তাই যদি ধৰোঁতে কেইটামান লাগে বোলে মই আৰ্টিষ্ট ফিল মানে হেৰি হৈছে কি কয় মই লাজ কৰাৰ নিচিনা পাইছে মোৰ এক্সপ্ৰেশ্যন ভাল হোৱা নাই তো তাই মোক গালি পাৰে মানে এইটো কি কৰিছে বেয়া দেখিছ ভাল দেখা নাই নহয় মানে বণ্ডিংটো অহা নাই তোমালোকৰ ভাল কথা সেইটো মই সেইকাৰণে ক'লোঁ মই ভাল ফ্ৰেণ্ড যেতিয়া গণেশগুৰি থিয়েটাৰ চলিলে থিয়েটাৰ চোৱাৰ পাছত লাষ্ট নাইট এই আমাৰ অল আছাম নেকি সাংবাদিক সন্থা জাফা জাৰ্নেলিষ্ট এছ'চিয়েশ্যন আছাম তেওঁলোকে মোৰ লগত যোগাযোগ কৰি তেওঁলোকে ক'লে নাটক চালোঁ আপোনালোকৰ আপোনাৰ নাটক খুব ভাল লাগিছে ভাল হৈছে অভিনয় মই থেংক ইউ দিছোঁ ঠিক আছে আমি জাফাৰ পৰা প্ৰত্যেক বছৰে এটা এৱাৰ্ড দিওঁ যোৱা বছৰ উৎপল দাসক দিছিলোঁ ৰাইজিং ষ্টাৰ এইবছৰ আমি কেইবাখন থিয়েটাৰ চালোঁ চাই আপোনাক আমি সেইটো ভাবিছোঁ তো আপুনি আহিব পাৰিব নহয় সময় কেতিয়া মই সুধিলোঁ কেতিয়ালৈকে ডিচেম্বৰত পাতোঁ বুলি ক'লে মই বোলো হ'ব ডেটখিনি মিলাই ল'ম এনেকৈ কৈ গ'লোঁ আৰু মই অলপ যিয়ে নহওক আৰু জাফাৰ পৰা এনেকুৱা এটা এৱাৰ্ডৰ কাৰণে মোক ক'লে মোৰ ভাল লাগিলে শুনি তাৰপৰা মানে সেইটো মনৰ এটা আৰু এটা কনফিডেণ্ট বাঢ়িছে আৰু ভাল হৈছে মানে তাৰপাছত গ'ল নাটক চলি আছে তাৰপৰা আমি নলবাৰী গৰ্ডনত কৰিলোঁ গৰ্ডন কৰোঁতে মোৰ অলপ তেতিয়া গা বেয়া তাতো দুটা শ্ব' হয় যথেষ্ট কষ্ট হয় ছেকেণ্ড শ্ব' কৰি মানে তোমাৰ এই আকৌ চেল্ফি উঠিবৰ কাৰণে এনাৰ্জি নাথাকেগৈ আৰু মানে গা বেয়া কাৰণে গা বেয়া হৈ থকাৰ কাৰণে নহ'লে কিন্তু মই ইগন'ৰ নকৰোঁ ভাল পাই কাৰণে সেইখিনি মই ৰেচপেক্ট কৰোঁ সন্মান কৰোঁ সকলোজন মানে দৰ্শকক যিমান পাৰোঁ যোনেই আহক মই চবকে মাত দিব চেষ্টা কৰোঁ তো সেইকেইদিন খালি একদম উপায় নাই মানে মাতটো বহি যায় মই গুচি আহোঁ সোনকালে এই মানে মেকআপ ৰুমৰ বেক চাইডেদি ল'ৰাজনে হেৰি কৰি দিয়ে আহি গাড়ীত বহুতে লাষ্ট নাইট আৰু সেইদিনা জোন মজুমদাৰ মানে নলবাৰীৰ
তেখেতে মোক পাছে পাছে আহিলে দৌৰি গৈছে মই তেওঁ দৌৰি অহাৰ কাৰণে ৰখি দিলোঁ আৰু যে আপোনাক কথা এটা কওঁ আপোনাৰ পৰা অলপ সময় ল'ব পাৰিম নে বোলো একদম কওকচোন মোৰ খালি গা বেয়া কাৰণেহে মই গুচি আহিছোঁ বেলেগ কথা নাই এনেকৈ তেওঁ কৈছে গম পাইছোঁ আপোনাক আমি মানে আজি 3খন নাটক চালোঁতো চাই আপোনাৰ কাৰণে মানে আপোনাক কথা কেইটামান আমি কমিটিখনে তেওঁ কমিটিৰে মেম্বাৰ পাতি আছোঁ আপোনাক মানে ক'বলৈ মোৰ বিৰাট ইচ্ছা আছে সেইকাৰণে মই আপুনি দেখি দৌৰি আহিছোঁ বোলো কওকচোন কৈছে ভ্ৰাম্যমানত কেইবছৰ হ'ল এনেকৈ কৈছে মই বোলো আগতে আছিলোঁ এবাৰ হেঙুলত আৰু এইবাৰ মানে ছেকেণ্ড ইয়েৰ যদিও এইটো বছৰ মোৰ প্ৰথম বৰ্ষৰ নিচিনা কাৰণ এই বছৰে সম্পূৰ্ণ হ'ব বুলি ভাবিছোঁ বছৰটো কৈছে ভ্ৰাম্যমানত মৃদুল ভূঞাৰ পাছত দ্বিতীয়জন যদি হিৰো আহিছে আপুনি ভ্ৰাম্যমান এৰিব মই মোৰ কাৰণে ডাঙৰ কমপ্লিমেণ্ট মই কৈছোঁ নাই তেওঁ কিমান ডাঙৰ এক্টৰ তেওঁৰ লগত আপোনাক কম্পেয়াৰ কৰা নাই তেওঁৰ পাছত যদি দ্বিতীয়জন এক্টৰ আহিছে সেইজন আপুনি মানে দ্বিতীয়জন হিৰো আহিছে তো আমি কালি পৰহিৰ পৰা কমিটিখনে নাটক চাই আপোনাৰ পাতি আছোঁ আৰু মই ভাবোঁ মই আপোনাক ক'লে ভাল হ'ব বুলি ভাবি আপোনাক মানে মই বিচাৰি আহিছোঁ আপোনাৰ একদম মই তেওঁক নামি গ'লোঁ সাৱধি ধৰিছোঁ আৰু তাৰপিছত সুধিলে ক'ত থাকিম মই তেতিয়া মোৰ কহিনুৰ থিয়েটাৰত এগ্ৰিমেণ্ট হৈছিলে মই ক'লোঁ কহিনুৰত থাকিম তেওঁ কৈছে আমাৰ ওচৰত থাকিলে মই চাম কিন্তু আপোনাৰ অভিনয় মই মৃদুল ভূঞাৰ একদম দৰ্শক আৰু তেওঁ য'তে থাকে মই মানে চাওঁ আৰু আপোনাকো চাম মই আপুনি মোৰ আমাৰ এই নলবাৰী এইখিনি ইয়াতে আবাহন হ'লেতো আমি কথাই নাছিলে এনেকৈ কৈছে আৰু নলবাৰী আমাৰ কমিটিৰ মানুহখিনি আপোনাক চাবই এনেকৈ ক'লে ইমান ভাল পায় ইমান ভাল পাইছে সেইটো মোৰ বহুত ডাঙৰ আৰু কমপ্লিমেণ্ট তাৰপিছত মই ক'লোঁ তেওঁ কৈছে মই মৃদুলৰ লগতো ভাল মই মৃদুলকো ক'ম তোমাৰ কথা ফোন কৰি এনেকৈ কৈছে তেওঁ এতিয়াও মোক মেছেজ কৰি থাকে তাৰপিছত মই কহিনুৰ কিবা এটা কাৰণ মোৰ ব্যক্তিগত কাৰণত আৰু কেঞ্চেল কৰিব লগা হ'ল তাৰপৰা আবাহনতে আকৌ এগ্ৰিমেণ্ট কৰিলোঁ এতিয়া সেইদিনা আকৌ তেওঁ মোক মেছেজ কৰিছে অহাবাৰ আকৌ লগ পাম ভাল লাগিব এনেকৈ তো সেই কথাখিনি শুনাৰ আঁৰৰ মানুহজনী মই ভাবোঁ প্ৰস্তুতি বা তেওঁ মোক সিমানখিনি গাইড মানে সেই গাইডটো মই নোপোৱা হ'লে হয়তো ভাবোঁ আৰু এইকাৰণে ভাবোঁ আমি কেতিয়াবা মানে প্ৰথমটো মানে কৰিবৰ কাৰণে কিমান কৰিলে দৰ্শকে ভাল পাব কিমান কৰিব পাৰিম কিমান পৰ্যায়লৈ কৰিব পাৰিম সেই অভিজ্ঞতা আমাৰ হোৱা নাই তো সেই অভিজ্ঞতাটো মানে প্ৰস্তুতি বায়ে মোক দিছে আৰু আপোনালোকৰ কামবিলাক চেলেঞ্জিঙো হয় বহুত বেছি মানে কেতিয়াবা আপুনি ডাইলগ পাহৰি যাব লগা হ'ব পাৰে হৈ যাব পাৰে একো ডাঙৰ কথা নহয় একদম আৰু এনেকুৱা দেখি থাকোঁ যে এই মানুহবিলাক পৰি থাকে যে মানে ডান্স কৰিবলৈ লৈ পেলাই টেকনিকেল কিবা তেনেকুৱা ধৰণৰ কাৰণে সেইবিলাক বহুত ৰিস্কি হয় বহুত ৰিস্কি আৰু তোমাৰ এবাৰ মানে মুখৰ পৰা যদি ওলাই গ'ল ভুলকৈ ওলাই গ'ল আৰু সেইটো ৰিপিট কৰিব লাভ নাই আৰু সেইটো কাহিনী তেনেকুৱা আৰু এটা কথা দেই মোৰ মনলৈ আহিছে আগৰবাৰ যেতিয়া থিয়েটাৰ হৈছিল তেতিয়া মানুহে খুব সমালোচনা কৰিছিল প্ৰস্তুতি বা ড্ৰেছক লৈ হওক বা তেনেকুৱা ধৰণৰ আমি দেখিবলৈ পাইছিলোঁ যে এতিয়া থিয়েটাৰ হৈ থকা নাই বেছি অকণমান মানে বিলাসী দেখাবলৈ গৈ অকণমান চাৰ্কাছ হ'ল কি বহুত সমালোচনা কৰিছিলে কি ক'ব আপুনি নহয় আচলতে আমাৰ অসম মই এইখিনিতে তোমাক এই প্ৰশ্নৰ লগতে সংগতি ৰাখি এটা পলিটিকেল কুৱেশ্যন মানে ক'ম দেই এইটো খালি নিগেটিভলি নহয় এইটো মানে আমি প্ৰত্যেকেই অসমৰ প্ৰত্যেকজন মানুহে সিমানখিনি কনচাৰ্ণ হোৱাটো দৰকাৰ বৰ্তমান এতিয়া আজিতো 5 তাৰিখ নতুন মন্ত্ৰী লিষ্ট এখন দিছে নহয় তাতে এজন তোমাৰ হিন্দীভাষী দুজন হিন্দীভাষী মিনিষ্টাৰ আছে হয়নে কিন্তু আমাৰ আহোমৰ এজনে আছে কিন্তু লিষ্টখন যোনে চাইছে দেখিলে মন কৰিব চাহ জনগোষ্ঠীৰ এজনে মন্ত্ৰী আছে তাতে কিন্তু হিন্দীভাষী দুজন আছে বা বেলেগ হেৰিয়াৰ দুজন আছে মানে এই বেংগলী সম্প্ৰদায়ৰ দুজন আছে তেনেকুৱা তো আমি অসমীয়া মানুহবোৰে ক'ৰবাত নিজক সমালোচনা কৰি মানে নিজক বেয়া কৰি আহিছোঁ সেইটো আমি মানে অনুভৱ কৰিব পৰা নাই এতিয়া আজি মই এটা গান বড়ো গান সেইটো মই ভাল পাইছোঁ কথা মানে বড়ো গানটো শুনি গানটো মোৰ কাষৰ ঘৰত লাগি আছে মোৰ মিছেছে গানটো শুনি তাই মানে এই গুগলত যে কি ভইচ দি মানে হেৰি কৰিব পাৰি যে গানটো তাই হেৰি কৰি দিছে ৰেকৰ্ডিং কৰি তাই ডাউনলোড কৰিছে মানে ইমান ভাল হৈছে গানটো যদি আজিৰ পৰা তুমি 10 বছৰ আগৰ বড়ো গান এটা হ'লহেঁতেন তেতিয়া তেনেকৈ নুশুনিলেহেঁতেন আজি যে এনেকৈ শুনিছে কিয় এটা মডাৰ্ণ হৈছে গানটো তেওঁলোকৰ ট্ৰেডিশ্যনটো ৰাখি মডাৰ্ণ কৰিছে মানে আজি বেলেগ এখন আপগ্ৰেড হৈ গৈছোতো তো আজিও যদি সেই তেনেকেই গানটো কৰিলেহেঁতেন তেতিয়া কিন্তু বড়ো সেই সংস্কৃতিটো তলতে থাকিলেহেঁতেন হয়তো আপডেট নহ'লহেঁতেন অকল বড়ো সমাজত যিমান কেইজন ব্যক্তি আছে তেওঁলোকে শুনিলে
কালচাৰটো ডাঙৰ হৈ নাযায়তো সকলোকে শুনাব পৰাটোহে কালচাৰ সকলোকে মানে সকলোৱে বাৰু গানটো যদি শুনে সেইটোৱে মানে তেতিয়াহে ফেমাছ হ'ব হয়নে নহয় তো ভ্ৰাম্যমান থিয়েটাৰটো মই ক'ব বিচাৰিছোঁ সেইটোৱে যে আমি অসমীয়া মানুহে ভ্ৰাম্যমান থিয়েটাৰৰ বিষয়ে যে এই ট্ৰলি হ'ল ৰেম্প হ'ল কিবা হ'ল চাৰ্কাছ কৰি পেলালে এনেকুৱা মেক্সিমাম মানুহে সেইটো তেনেকৈ কয় থিয়েটাৰৰ আগৰ মাদকতা নাই নাটকৰ আগৰ মহানন্দ মজুমদাৰসকলে মানে মহানন্দ শৰ্মা তেওঁলোকে যি অভিনয় কৰিছিল যেনেকুৱা নাটক কৰিছিল তেনেকুৱা নাটক নাই এতিয়া তেনেকুৱা যদি অকল নাটক কৰে কিমানজন মানুহ আহিব চাবলৈ আমাৰ জেনেৰেশ্যনখিনি আহিব জানো নাহিব নহয় আমাৰ তেতিয়া টাইটানিক শব্দটোৱে শুনিছিল ৱৰ্ড মানে পেপাৰত হয়নে নহয় ফটো কেইখনমান দেখিছিল সেই তেতিয়া টাইটানিক কৰোঁতে মানুহে এখানে হিলদোল ভাঙি থিয়েটাৰ চাব গৈছিল এতিয়া টাইটানিক মানুহৰ মোবাইলে নহয় জানো তো এতিয়া 5Dত চাব টাইটানিকখন তাৰপাছত যদি ষ্টেজত চাবলৈ হয় কিমান পৰ্যায়ত আপগ্ৰেড কৰিব লাগিব 5G মোবাইলত চাই আছে হয়নে নহয় তেওঁ মোবাইলত দেখিয়ে থাকে সদায় টাইটানিকখন সেইখন যদি মই সেই প্ৰথম ৰতন লহকৰ ডাঙৰীয়া যিটো টাইটানিক যেনেকৈ কৰিছিল আজিও যদি তেনেকৈয়ে কৰোঁ মানুহ চাব নেকি মানে সময়ৰ পৰিৱৰ্তন যেনেকৈ হৈছে তেনেকৈ আপডেট কৰিব লাগিব তেতিয়াহে আমাৰ এই সংস্কৃতিটো জীয়াই থাকিব এতিয়া ভ্ৰাম্যমান থিয়েটাৰৰ লগত মিনিমাম 120জন মানুহ জড়িত হৈ থাকে 120জন মানুহক তুমি দৰমহা দিব লাগিব দৰমহা দিবলৈ 120জন মানুহ দৰমহা দিব পৰাকৈ তুমি পইচা ইনকাম কৰিব পাৰিব লাগিব পইচা ইনকাম কৰিবৰ কাৰণে দৰ্শক আহিব লাগিব দৰ্শক কেতিয়া আহিব যেতিয়া তুমি কিবা এটা মাদকতা তাত পাব নতুনত্ব কিবা এটা পাব এটা টাৰ্গেট অডিয়েন্স থাকে আৰু টাৰ্গেট অডিয়েন্স থাকিবই লাগিব আৰু তুমি চলিব লাগিব নহ'লে আজি যদি মই থিয়েটাৰত আছোঁ মোক যদি পইচা নিদিয়ে মই কিয় কৰিম ন মই গুচি আহিম ন থিয়েটাৰখন এৰি তাৰপিছত মালিকজনৰ বদনাম হ'ব নহয় যে এই পইচা দিব নোৱাৰে থিয়েটাৰ এখন নাযাবা দেই থিয়েটাৰ বদনাম বহুত দেখি থাকোঁ ন পইচা দিব নোৱাৰিলে এনেকুৱা বহুত ঘটি থাকে ঘটনা আগতে ঘটিছে দৰ্শক যদি নাহে ক'ৰ পৰা পইচা দিব দৰ্শকটো লাগিবই দৰ্শক আহিলেহে পইচা পাব পইচা আহিলেহে আকৌ আৰ্টিষ্টক শিল্পীসকলক দিব পাৰিব তেতিয়াহে তেওঁলোকে কামটো উৎসাহেৰে কৰিব গতিকে আপগ্ৰেড কৰিবই লাগিব মানে হয়তো দৰ্শকেও তেনেকুৱা ধৰণৰ চাব বিচাৰে এতিয়া আবাহন থিয়েটাৰত কিয় মানুহ বেছি হয় আবাহন থিয়েটাৰৰ প্ৰত্যেক আজি 5 বছৰমান নেকি ব্যৱসায়িকভাৱে 1 নম্বৰত কিয় আছে সফল হৈ আবাহন থিয়েটাৰৰ বেলেগ থিয়েটাৰ কি হয় 3খন নাটক এখন নাটক ভাল মানে মিডিল নাইটৰ নাটকখন কমাৰ্চিয়েল তো চবতকৈ বেছি মানুহ কমাৰ্চিয়েল নাটকখনতে হয় যদি টেকনিকখিনি বেয়াই পায় চাৰ্কাছ বেয়াই পায় তেতিয়াহ'লে মাজৰ নাটকখন মানে চাব যাব নালাগে হয়নে নহয় প্ৰথম নাটকখন চাব লাগে নহ'লে লাষ্টৰখন চাব লাগে মানুহে গালি পাৰিব সেইটোৱে আকৌ চাবলৈ যায় সেইখনেই চাবলৈ যায় চব থিয়েটাৰ ছেকেণ্ড মানে আবাহনে 3খন নাটকে তেনেকৈ কৰে কাৰণ আবাহনৰ 3খন নাটকৰে তোমাৰ ডাবল শ্ব' হয় বাকী থিয়েটাৰ এখন কৰে এখনে মাজৰ নাটকখন ডাবল শ্ব' হয় কাহিনীটো সেইটো মানুহ দৰ্শকে আমাৰ মানে মই সেইটোৱে কৈছোঁ যে আমি অসমীয়া মানুহে সেইকাৰণে কিছুমান কথা এতিয়া কওঁতে ভাবি ক'ব লগা হৈছে ক'ব লাগিব মানে চিন্তা কৰিব লাগিব যে আমি এনেই কৈ দিলে নহ'ব নহ'লে যেনেকৈ মন্ত্ৰীসভাত এজন মানে ইমান 18জন মন্ত্ৰীৰ ভিতৰত এজনহে আহোম সম্প্ৰদায়ৰ মন্ত্ৰী আছে এজনহে চাহ জনগোষ্ঠীৰ মন্ত্ৰী আছে কাৰ্বি সমাজৰ পৰাতো মন্ত্ৰী নাই এজন নে দুজন বড়ো সমাজৰ মন্ত্ৰী আছে লাহে লাহে মন্ত্ৰীসভাত মন্ত্ৰীত্ব কমি আহিব এজনো নাইকিয়া হ'ব এটা সময়ৰ পাছত লাহে লাহে আমাৰ অসমীয়া গান নুশুনা হ'ব লাহে লাহে ভ্ৰাম্যমান থিয়েটাৰ নোচোৱা হ'ব যদিহে আমি এনেই ওপৰতে কথা এটা কৈ দিওঁ আমি বিচাৰোঁ সেইটো এতিয়া যদি ইমান AI গান মানুহে আজিকালি শুনা হৈছে মিলিয়ন ভিউ হয়নে নহয় তো আমি AI গান শুনি যদি তুমি আৰু ছিংগাৰ এজনক মানে কণ্ঠৰ কথা আমি যদি ক'ব যাওঁ এই ফটোৱা গায় আমি গান শুনো কম্পিউটাৰে গোৱা তো মানুহে কোৱা কথাটো কণ্ঠটো বেয়াকৈ ক'লে কেনেকৈ হ'ব তেনেকুৱা কথা আৰু বুজি পাইছোঁ আৰু এটা লাষ্ট আমি সামৰি দিম কাৰণ বহুত দেৰি হৈ গৈছে 6টা বাজিব হ'ল লাষ্ট এইটোৱে আমাক মানে সৰুকৈ কৈ দিব আপোনাৰ মই কিছুমান কণ্টেণ্ট দেখিছোঁ ফেচবুকত দিয়ে ন ঘৈণী লৈ পেলাই খুব বনায় এইটো কিয় মানে ঘৈণীক টাৰ্গেট কৰি মানে খুব মানে অকণমান ৰসালভাৱে আৰু আপুনি কৰে কমেডি কৰে ক'বলৈ গ'লে মানে সেইটো কৈছোঁ মানুহজনী খুব কম সময় পাওঁ ন যিকণ সময় থাকোঁ মই ভাবোঁ যে তাইক অলপ ফূৰ্তিকৈ থাকক ভালকৈ থাকক তাইক যে মই পাহৰি থকা নাই সেইটো কথা ভাবি থাকক সেইবুলি বঢ়িয়া ভাল লাগে চাই আৰু কৰি যাওক এতিয়া থিয়েটাৰ আহি আছে ধুনীয়াকৈ কৰি যাওক এবাৰ চাবলৈ যাম গণেশগুৰিত কাৰণ বহুত দিন তোমাকো নিমন্ত্ৰণ জনাইছোঁ লগতে অসমবাসী দৰ্শকো তোমাৰ আজি শ্ব'টোৰ জৰিয়তে নিমন্ত্ৰণ জনাইছোঁ যোৱা বছৰৰ দৰে এইবছৰ আপোনালোকে হিলদোল ভাঙি আহক সকলোৱে মৰম আৰু আশীৰ্বাদ কৰিব
ধন্যবাদ আপুনি মোক নিমন্ত্ৰণ কৰাৰ কাৰণে যাম আৰু আপোনালোকৰ কেনেকুৱা লাগিছে আজি এপিছ'ডটো কমেণ্ট কৰি জনাব মোৰ বহুত ভাল লাগিলে কথা পাতি কুৱেশ্যন সুধিবলগীয়া হোৱা নাই কাৰণ আপুনি ধুনীয়াকৈ কৈ গৈ আছে আৰু বাকী আপোনালোকে শ্বেয়াৰ কৰিব যিমান পাৰে আৰু যদি আমাৰ এপিছ'ডবিলাক চাই ভাল পাই আছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব থেংক ইউ